অক্টোবৰত মুকলি হ'ব বগীবিল দলং। দিল্লীত সংবাদ মেলত ঘোষণা পীযূষ গোয়েলৰ। অৱশেষত সুদীৰ্ঘ অপেক্ষাৰ অন্তত মুকলি হোৱাৰ পথত বগীবিল দলং। অহা অক্টোবৰ মাহত মুকলি হ'ব ডিব্ৰুগড় ধেমাজি সংযোগী এই দলংখন। এই কথা দিল্লীৰ সংবাদ মেলত আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযূষ গোয়েলে। সংবাদ মেলখনত মন্ত্ৰী গোয়েলে পূৰ্বৰ চৰকাৰৰ দিনত বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য লেহেমীয়া আছিল বুলিও অভিযোগ কৰে। পূৰ্বৰ 16 বছৰত বগীবিলৰ নিৰ্মাণ নাছিল সন্তোষজনক। যোৱা 4 বছৰতহে ক্ষিপ্ৰতাৰে চলিছে নিৰ্মাণ কাৰ্য। মন্ত্ৰীজনে অসমত ৰেলৰ ডবা নিৰ্মাণ আৰু মেৰামতি কাৰখানা স্থাপনৰ বাবেও কেন্দ্ৰীয় চৰকাৰে চিন্তা চৰ্চা কৰাৰ কথা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰস্তাৱৰ ভিত্তিত এই কাৰখানা নিৰ্মাণৰ চিন্তা চৰ্চা কৰা বুলি ঘোষণা কৰে মন্ত্ৰী পীযূষ গোয়েলে। जो पुराने ट्रैक्स जो खराब हो जाते हैं उसको रिप्लेस करने का काम, जो कोचेज होते थे अलग अलग प्रकार के बनते थे, अब हमने 100% LHB कोचेज जो बहुत ही सेफ्टी के मामले में बहुत अच्छी भूमिका निभाते हैं, 100% ऐसे कोचेज बनाना शुरू कर दिए। सुरक्षा के दृष्टिकोण से CCTV लगे देश भर में, टॉयलेट्स को बदल के बायो टॉयलेट करना। ৰেলৱেৰ চাকৰিত উত্তৰ পূবৰ যুৱক যুৱতী বঞ্চনা হোৱা সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰো উত্তৰ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীজনে। তেওঁৰ মতে ৰেলৱেত চাকৰি প্ৰক্ৰিয়া হয় অনলাইন যোগে, সেয়ে চেষ্টা কৰিলে সকলোৱে চাকৰি পাব পাৰে বুলি তেওঁ মন্তব্য কৰে। নতুন দিল্লীৰ পৰা কেমেৰা পাৰ্চন সুৰমান সিঙৰ সৈতে নৱজিৎ বৰঠাকুৰ, BY 365।